প্ৰধানমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি কলিয়াবৰ মৌচন্দা পথাৰত যুদ্ধকালীন তৎপৰতা। প্ৰধানমন্ত্ৰীৰ সভাৰ বাবে মৌচন্দা পথাৰত সাজু হৈ উঠিছে সুবিশাল মণ্ডপ। নগাঁও, শোণিতপুৰ, হোজাই, গোলাঘাটকে ধৰি কেইবাখনো জিলাৰ প্ৰায় 1.5 লাখ লোক সমবেত হ'ব এই সভাত। এই সভাতে প্ৰধানমন্ত্ৰীয়ে শিলান্যাস কৰিব 7,000 কোটি টকাৰে নিৰ্মাণ হ'বলগীয়া কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ। কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ বাবে সভাস্থলীৰ কাষতে চলিছে হেলিকপ্টাৰৰ অনুশীলন। নিয়োগ কৰা হৈছে 4,000 নিৰাপত্তাৰক্ষী। তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে সভাস্থলীৰ চৌপাশ। লগতে প্ৰধানমন্ত্ৰীক আদৰাৰ বাবে পূৰ্ণগতিত চলিছে সাংস্কৃতিক অনুষ্ঠানৰ আখৰাও। মন্ত্ৰী কেশৱ মহন্তৰ লগতে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই পৰ্যবেক্ষণ কৰিছে সামগ্ৰিক পৰিৱেশ। কলিয়াবৰৰ ভূমিত প্ৰধানমন্ত্ৰীৰ যি ভ্ৰমণ, মাননীয় প্ৰধানমন্ত্ৰীৰ ভ্ৰমণে কলিয়াবৰৰ আজিৰ যিটো ৰূপ সেইটোৰ যথেষ্ট পৰিৱৰ্তন হ'ব। কলিয়াবৰৰ প্ৰায় 34 কিলোমিটাৰতকৈও অধিক এখন এলিভেটেড কৰিডৰ, যিখন কলিয়াবৰৰ দখলাবন্ধাৰ ওচৰৰ পৰা আৰম্ভ হ'ব আৰু গোটেইখিনি জাগাই 4 লেন যুগৰ ৰাস্তাৰে নুমলীগড়লৈকে সংযুক্ত হ'ব। গতিকে যাতায়াতৰ সুচল আৰু লগতে বন্যপ্ৰাণীৰ সুৰক্ষা, দুইটা কথাই আমাৰ কাৰণে প্ৰয়োজনীয় আছিল। দুইটাই আমি পাম আৰু আমি আশা কৰিম যে ইয়াৰ পিছত পৰ্যটকৰ যথেষ্ট ভিৰ হ'ব কাজিৰঙাত আৰু কাজিৰঙাৰ ৰূপৰেখাৰো এটা